হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাতী হোম আছামলৈ। এই ভিডিঅ'টিত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ভাল খবৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে চৰকাৰে কৰ্মচাৰীসকলৰ যিটো ডিয়াৰনেছ এলাৱেঞ্চ বা দিয়ে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বৃদ্ধি কৰে আৰু প্ৰতি বছৰে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা এফেক্ট হোৱাকৈ এটা দিয়ে আৰু এটা দিয়ে ডিক্লেয়াৰ কৰে জুলাই মাহৰ 1 তাৰিখৰ পৰা ইফেক্টিভ হোৱাকৈ। তো আজি কেন্দ্ৰীয় চৰকাৰৰ যি কেবিনেট মিটিং হৈছিল, সেই কেবিনেট মিটিঙত ভাৰত চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ যিমান কৰ্মচাৰী আছে, পেঞ্চনাৰ আছে, তেওঁলোকৰ কাৰণে 3% দিয়ে চৰকাৰে ঘোষণা কৰিছে আৰু এই 3% দিয়ে এতিয়াৰ পৰা দৰমহাৰ লগত যোগ হ'ব আৰু এই 3% দিয়ে বৃদ্ধি কৰাৰ ফলত এতিয়া ডিএৰ পৰিমাণটো হ'ব 55%ৰ পৰা 58%। গতিকে চেণ্ট্ৰেলত যেতিয়া ডিএ ঘোষণা কৰে, গতিকে আমাৰ অসমত যিবিলাক অসম চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণেও এইটো এটা যথেষ্ট উৎসাহজনক খবৰ। কাৰণ কিয়, কেন্দ্ৰীয় চৰকাৰে যেতিয়া ডিএ বৃদ্ধি কৰে তাৰ কিছুদিন পিছতেই আমাৰ অসমতো অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে সেই 3% দিয়ে বৃদ্ধি কৰিব বা যেতিয়া কেন্দ্ৰীয় চৰকাৰে যেতিয়া বৃদ্ধি কৰে তেতিয়া তাৰ প্ৰভাৱটো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো পৰে। গতিকে আমাৰ অসমৰ কৰ্মচাৰীসকলৰ কাৰণেও এইটো এটা যথেষ্ট ভাল খবৰ। যিসকল চৰকাৰী কৰ্মচাৰী আছে আৰু পেঞ্চনাৰ আছে তেওঁলোকেও অতি শীঘ্ৰে এই 3% ডিএ বৃদ্ধিৰ সৈতে দৰমহা হয়তো লাভ কৰিব আৰু খুব সোনকালে হয়তো অসম চৰকাৰেও ঘোষণা কৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ লগত এই ভাল খবৰটো শ্বেয়াৰ কৰিলোঁ আৰু এনেকুৱা ধৰণৰ কৰ্মচাৰীসকলৰ লগত জড়িত খবৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। থেংক ইউ।